হিন্দু আৰু মুছলমানৰ কথা কওঁ আপোনালোকে চাবচোন বিজেপিৰ যিমান আঞ্জা আছে সব আঞ্জাৰ এটাই মছলা মিয়া মছলা হয়নে নহয় বাৰু হয়নে নহয় ৰাইজ হয়নে নহয় এহেঁতি কয় বোলে আমুকটো হ'ল মিয়াই অসমখন খালে হে তামুকটো হ'ল বোলে মিয়া সমৰ্থন কৰে কাৰণে অখিল গগৈ এইবিলাক কথা কয় বুজোৱা নাই মই গম পাইছোঁ আপোনালোকে এতিয়াহে পাকত অথনিৰ পৰা মই হিমন্তক গালি পাৰি আছোঁ কাৰণে বিৰাট ফূৰ্তি পাইছে তাৰমানে যেতিয়া মই সংখ্যালঘু এলেকালৈ যাম সংখ্যালঘু এলেকাত বিজেপি নাই তাত আমাৰ কম্পিটিশ্যনটো হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ তাত অলপ কংগ্ৰেছৰ বিৰুদ্ধে দুখাৰেখা কমে যেতিয়া সংখ্যালঘু এলেকাত কংগ্ৰেছে মিটিং কৰিব তেতিয়া ৰাইজৰ দলৰ বিৰুদ্ধেও দুখাৰেখা ক'ব সংখ্যাগুৰু এলেকাত আমি কংগ্ৰেছক গালি নাপাৰোঁ নহয় সংখ্যাগুৰু এলেকাত বিজেপি আছে তাত আমাৰ পুৰা বিজেপিৰ বিৰুদ্ধে শত্ৰুতা আৰু য'ত সংখ্যালঘু এলেকা আছে তাত বিজেপি নাই জিৰ' য'ত বিজেপি নাই তাত আমাৰ ককাই ভাইৰ মাজত এটা কম্পিটিশ্যন আছে কংগ্ৰেছ আৰু আমাৰ মাজত কম্পিটিশ্যন আছে গতিকে কংগ্ৰেছেও এবাৰ মোক খুট পাই দিয়ে ময়ো এবাৰ খুট পাই দিওঁ সেইটো আমাৰ থাকিব সেইটো আপোনালোকে ইমান বেয়া পাব নালাগে মানে কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰচাৰটো নকৰি বৰং কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম আজি সংখ্যালঘু এলেকাত যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে সেই সংখ্যালঘু মানুহক বুজাই বঢ়ায় আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকাত য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে সেই সংখ্যাগুৰু এলেকাবিলাকত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম আজি বিজেপিয়ে এজিপিক অকল নটা চিট দিম বুলি কৈছে বিজেপিয়ে নটা চিট দিম বুলি কৈছে খবৰ লওক হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে কৈছে যে নটাতকৈ ক'ত বেছি চিট আছে এজিপিৰ স্পষ্টকে কৈছে অথচ এজিপিয়ে বিচাৰিছে 40টা চিট আজি গৌৰৱ গগৈয়ে 100টা চিটত খেলিম বুলি কোৱা কথাটো আপোনালোকে হাতীৰ সমান ডাঙৰ কৰি দিয়ে আৰু এই যে হিমন্ত বিশ্ব শৰ্মাই যে এজিপিক দিম বুলি কৈছে মাত্ৰ 9টা চিট সেইটো আপোনালোকে পৰুৱাৰ সমান সৰু কৰি দিয়ে তাৰমানে আমাৰ বিৰোধীকেইটাৰ মাজত কাজিয়া লগাবলৈ খোজায় আৰু হিমন্ত বিশ্ব শৰ্মাহঁতক আপোনালোকে ৱাক কভাৰ দিব খোজে মই একদম স্পষ্টকে আপোনালোকক কৈ দিছোঁ যে এইবাৰ আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ মাজত কাজিয়া লাগিব অকল এজিপিক মাত্ৰ 9খন আসন দিব খুজিছে বিজেপিয়ে আৰু এজিপিয়ে কোনোপধ্যে নামানে আনহাতে আকৌ BPF-এ 15খনৰ ভিতৰত BTAD 15খনতে খেলিম বুলি কৈছে UPPL-ক এখনো এৰি নিদিওঁ বুলি কৈছে বিজেপিক এখনো এৰি নিদিওঁ বুলি কৈছে সিহঁতৰ ভিতৰত কৌৰৱৰ ভিতৰতে নিজৰ কাজিয়া হ'ব এতিয়া